নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম BA 4th চেমিষ্টাৰ এছামিজ মেজৰৰ পেপাৰ 2 অসমীয়া কবিতা কুৱেশ্যন পেপাৰ সলিউশ্যন সম্পৰ্কে। প্ৰথম আমি কুৱেশ্যন নাম্বাৰ 1ৰ পৰা আৰম্ভ কৰিছোঁ। অতি চমুকৈ উত্তৰ দিয়া মাধৱ কন্দলীৰ পৃষ্ঠপোষক কোন আছিল? এইটো আছিলে 1 নম্বৰত। মাধৱ কন্দলীৰ পৃষ্ঠপোষক আছিলে মথ মাণিক্য। দ্বিতীয়তে আছে শংকৰদেৱৰ ৰচনাৱলীৰ তাৰিখ নিৰূপণৰ একমাত্ৰ বেশিক প্ৰমাণ কি? এইটো চাব এনচাৰটো যে চৰিত্ৰ পুথিসমূহ আৰু বাক্যত থকা সমসাময়িক ৰজাসকলৰ উল্লেখ। এইবিলাকে হৈছে শংকৰদেৱৰ ৰচনাৱলীৰ তাৰিখ নিৰূপণৰ একমাত্ৰ বেশিক প্ৰমাণ। তাৰপিছতে গীতি ৰামায়ণ বাল্মীকিৰ মহাকাব্যৰ গাঁৱলীয়া টাঙৰণ মাথন। এতিয়াও কথাকাৰ কোনে কৈছিল? এতিয়াও লিখিব দিছে। এইটো কোনে কৈছিল? বাণীকান্ত কাকতিয়ে কৈছিল। তাৰপিছতে নেক্সট প্ৰশ্ন আমাৰ যে ভোলানাথ দাসৰ সীতাহৰণ কাব্য প্ৰথমে কি আলোচনীত প্ৰকাশ পাইছিল? কি আলোচনীত প্ৰকাশ পাইছিল? ভোলানাথ দাস আলোচনীত প্ৰকাশ পাইছিল। তাৰপিছতে নেক্সট আমাৰ প্ৰশ্ন আছে, এইটো আকৌ এবাৰ কৈছোঁ যে ভোলানাথ দাসৰ সীতাহৰণ কাব্য প্ৰথমে কি আলোচনীত প্ৰকাশ পাইছিল? এইটো এনচাৰটো হ'ব আছাম বিলাসিনী কাব্যত প্ৰকাশ পাইছিল। তাৰপিছত প্ৰাক জোনাকী যুগৰ এগৰাকী কবিতাৰ নাম হৈছে ভোলানাথ দাস। তাৰপিছতে নেক্সট ৰঘুনাথ চৌধুৰীৰ কবিতাৰ দুটা স্পষ্ট আৰু সুকীয়া ধাৰা উল্লেখ কৰা। আপোনালোকে লিখি যাব যে প্ৰকৃতি তথা চৰাই চিৰিকটি বিষয়ক ধাৰা আৰু আধ্যাত্মিক তথা ৰহস্যবাদী ভাৱধাৰা। তাৰপিছতে অজিত বৰুৱাৰ এখন কবিতা সংকলনৰ নাম লিখা। এইটো এনচাৰটো হ'ব ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য। তাৰপিছতে নৱকান্ত বৰুৱাই কি গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? এইটো হ'ব কি সাহিত্যৰ বাবে? ককাদেউতাৰ হাড় সাহিত্যৰ বাবে অকাডেমী বঁটা লাভ কৰিছিল। এইখিনি আছিলে আমাৰ শৰ্ট কুৱেশ্যন। এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। 2 নম্বৰ প্ৰশ্ন দিয়া আছিলে অতি চম উত্তৰ দিয়া যিকোনো 6টা আমি যিকেইটা সহজ পাওঁ সেইকেইটা লিখিলেও হ'ব। প্ৰথম আমাৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। ক নম্বৰ যে প্ৰাক শংকৰ যুগৰ সাহিত্য উৎসৰ ফালৰ পৰা কিহৰ ওচৰত শৰণাপন্ন? এইটো এনচাৰটো চাব শংকৰদেৱৰ আটাইতকৈ মনোৰম আৰু কবিত্বপূৰ্ণ পদ ভাঙনি গ্ৰন্থখন হ'ল ভাগৱত পুৰাণৰ দশম স্কন্ধ, যাক দশম বুলিও কোৱা হয়। ক নম্বৰৰ এনচাৰটো আৰু এবাৰ কৈছোঁ যে প্ৰাক শংকৰী যুগৰ সাহিত্য উৎসৰ ফালৰ পৰা মূলতঃ সংস্কৃত সাহিত্যৰ মহাকাব্য ৰামায়ণ আৰু মহাভাৰত আৰু পুৰাণসমূহৰ ওচৰত শৰণাপন্ন। দ্বিতীয়তে আছে পদ ভাঙনিৰ ক্ষেত্ৰত শংকৰদেৱৰ আটাইতকৈ মনোৰম আৰু কবিতাপূৰ্ণ ৰচনা কি? এইটো দিয়া আছে ৰচনা হৈছে ভাগৱত পুৰাণৰ দশম স্কন্ধ, যাক দশম বুলি কোৱা হয় এইটো। তাৰপিছতে নেক্সট প্ৰশ্ন দুৰ্গা বৰৰ গীতি ৰামায়ণ কোনটো অংশত মাধৱ কন্দলীৰ পৰা আঁতৰি গৈছে? এইটো এনচাৰটো চাব দুৰ্গা বৰৰ গীতি ৰামায়ণ ইয়াৰ গীতি ধৰ্মী উপস্থাপন যেনে পাঁচালী সংগীতৰ ৰূপ, কৰুণ ৰহস্যৰ প্ৰাধান্য আৰু বিভিন্ন লৌকিক উপাদানৰ সংযোজনৰ ক্ষেত্ৰত মাধৱ কন্দলীৰ মহাকাব্যিক ধাৰণাটোৰ পৰা আঁতৰি গৈছে। নেক্সট প্ৰশ্ন আছিলে আমাৰ যে অসমীয়া কবিতালৈ ভোলানাথ দাসৰ বৰঙণি দুটা ঘাই বৈশিষ্ট্য উল্লেখ কৰা। অসমীয়া কাব্য সাহিত্যত পোনপ্ৰথমবাৰৰ বাবে অমিতাক্ষৰ ছন্দৰ সফল প্ৰয়োগ। দ্বিতীয়তে প্ৰকৃতি আৰু স্বদেশ প্ৰেমক কেন্দ্ৰ কৰি আধুনিক অসমীয়া গীতি কবিতাৰ সূচনা কৰে। নেক্সট প্ৰশ্ন আছিলে আমাৰ তাৰপিছতে এনচাৰসমূহ চাব। পিছৰ কুৱেশ্যন আমি একেবাৰে 9 নম্বৰৰ পৰা আৰম্ভ কৰিছোঁ। লক্ষীনাথ বেজবৰুৱাৰ দুটি সাৰ্থক কাহিনী কবিতাৰ নাম উল্লেখ কৰা। এইটো ধনবৰ আৰু ৰতনী লিখিব পাৰে আৰু নিমাতী কন্যা। ধনবৰ আৰু ৰতনী নিমাতী কন্যা এইখিনি চাব পাৰে। তাৰপিছতে নেক্সট আমাৰ প্ৰশ্ন আছিলে অসমীয়া ৰোমান্টিচিজমৰ প্ৰথম হোতা কোন আৰু কেনেকৈ? এইটো আপোনালোকে লিখিব যে অসমীয়া ৰোমান্টিচিজমৰ প্ৰথম হোতা হ'ল চন্দ্ৰকুমাৰ আগৰৱালা।
1889 চনত প্ৰকাশিত জোনাকী আলোচনীৰ প্ৰথম সংখ্যাত তেওঁৰ বনকুঁৱৰী নামৰ প্ৰথম ৰোমান্টিক কবিতাটো প্ৰকাশ হোৱাৰ জৰিয়তে অসমীয়া সাহিত্যত আনুষ্ঠানিকভাৱে ৰোমান্টিক যুগৰ সূচনা হয়। তাৰপিছতে অম্বিকা গিৰি ৰায়চৌধুৰীৰ তুমি আৰু বীণাত কি অনুভূতিৰ বিকাশ দেখা যায়? এইটো এনচাৰটো চাব। ইয়াতে এক গভীৰ আধ্যাত্মিক ৰহস্যবাদী তথা বিশ্বপ্ৰেমৰ অনুভূতি আৰু বীণা কবিতাত অনুৰূপ ধৰণৰ অতীন্দ্ৰিয় চেতনাৰ লগতে তীব্ৰ মানৱীয় তথা দেশপ্ৰেমমূলক অনুভূতিৰ বিকাশ দেখা যায়। তাৰপিছতে আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। এতিয়া আমি কুৱেশ্যন নম্বৰ 3 লৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 3 ক নম্বৰ দিয়া আছিলে দুৰ্গা বৰৰ গীতি ৰামায়ণত অবালমকীয় উপাদান সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ বিষয়ে আমি আলোচনা কৰিম। চ' এতিয়া আপোনালোকে এনচাৰটো চাই যাব 3 নম্বৰৰ ক যে দুৰ্গা বৰৰ গীতি ৰামায়ণত উপাদান দুৰ্গা বৰৰ কায়স্থৰ গীতি ৰামায়ণখন মূল বাল্মীকি ৰামায়ণৰ হুবহু অনুবাদ নহয়। ইয়াত কবিৰ নিজস্ব মৌলিকতা আৰু ভালেমান লৌকিক উপাদানৰ সংমিশ্ৰণ দেখা যায়। লৌকিকতাৰ প্ৰভাৱ কবিয়ে চৰিত্ৰসমূহক দেৱত্ব আৰোপ কৰাৰ পৰিৱৰ্তে অসমীয়া সমাজৰ সাধাৰণ মানুহৰ দৰে সুখ দুখ আবেগ অনুভূতিৰ চিত্ৰিত কৰিছে। তাৰপিছতে বাকীখিনি আপোনালোকে চাই ল'ব। এতিয়া আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। মাধৱ কন্দলীৰ ৰাজকীয় পৃষ্ঠপোষকতা সম্পৰ্কে লিখা। চ' এনচাৰটো চাব। মাধৱ কন্দলীৰ ৰাজকীয় পৃষ্ঠপোষকতা 14 শতিকাৰ প্ৰাক-শংকৰ যুগৰ বিশিষ্ট কবি মাধৱ কন্দলীৰ সাহিত্যিক সৃষ্টিৰ আঁৰত ৰাজকীয় পৃষ্ঠপোষকতাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল। পৃষ্ঠপোষক ৰজা মাধৱ কন্দলীয়ে বৰাশী কছাৰী বংশৰ ৰজা মহামাণিক্যৰ ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল। ৰজা মহামাণিক্যৰ ৰাজ্য কপিলী উপত্যকা অঞ্চলত কেন্দ্ৰীভূত আছিল। চ' আপোনালোকে বাকীখিনি চাই ল'ব। তাৰপিছতে আমি এতিয়া আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন। ভোলানাথ দাসৰ মেঘ কবিতাৰ শব্দ প্ৰয়োগ সম্পৰ্কে আলোচনা কৰা। এইটো এনচাৰটো চাব। ভোলানাথ দাসৰ মেঘ কবিতাৰ শব্দ প্ৰয়োগ আধুনিক অসমীয়া কবিতাৰ অন্যতম বাটকটীয়া ভোলানাথ দাসৰ মেঘ কবিতাত শব্দ চয়ন আৰু প্ৰয়োগশৈলীৰ এক সুকীয়া বৈশিষ্ট্য ফুটি উঠিছে। তৎসম শব্দৰ প্ৰয়োগ কবিয়ে মেঘৰ গম্ভীৰ আৰু বিশাল ৰূপটো ফুটাই তুলিবলৈ প্ৰচুৰ পৰিমাণে সংস্কৃত বা তৎসম শব্দৰ ব্যৱহাৰ কৰিছে। চ' বাকীখিনি নিজে চাব। তাৰপিছতে আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ যে চন্দ্ৰকুমাৰ আগৰৱালাৰ অজয় কবিতাত আৱেগ আৰু শব্দ প্ৰয়োগৰ সমতা সম্পৰ্কে লিখা। তাৰপিছতে এইখিনি আপোনালোকে চাই ল'ব। আমি একেবাৰে শেষৰ কুৱেশ্যন বা অংগ নম্বৰটো এনচাৰ সহকাৰে আলোচনা কৰিম। বাকীখিনি আপোনালোকে কুৱেশ্যন চাব লাগিব। যেনে অম্বিকাগিৰি ৰায়চৌধুৰীৰ মোৰ বিনা কবিতাত অতীন্দ্ৰিয় অনুভূতি কিদৰে মূৰ্ত হৈছে দেখুওৱা। চ' ইয়াৰে আপোনালোকে এনচাৰ চাব যে বীণাৰ প্ৰতীকী অৰ্থ ইয়াত বীণা কেৱল এটা বাদ্যযন্ত্ৰ নহয়, ই হৈছে কবিৰ অন্তৰামা আৰু বিশ্ব বেদনাৰ এক প্ৰতীক। অদৃশ্য শক্তিৰ সৈতে সংযোগ কবিয়ে অনুভৱ কৰিছে যে তেওঁৰ অন্তৰৰ বীণাত যি সুৰ বাজি উঠিছে সেয়া কোনো অলৌকিক অতীন্দ্ৰিয় মহান শক্তিৰ আহ্বান। বিশ্বৰ দুখ বেদনা নিপীড়নৰ বিৰুদ্ধে থিয় দিবলৈ তেওঁ এই সুৰ লাভ কৰিছে। তাৰপিছতে বাকীখিনি চাই ল'ব। এতিয়া আমি নেক্সট একেবাৰে শেষৰ পৰ্যায়লৈ আগবাঢ়িছোঁ। শেষৰ কুৱেশ্যন দিয়া আছিলে যে যিকোনো দুটা লিখিব লাগিব 10 মাৰ্কৰ। প্ৰথম কুৱেশ্যন আছিলে মাধৱ কন্দলীৰ কাব্যাংশ ৰামবিহীন আযোধ্যৰ বৰ্ণনাৰ কাব্যিক সৌন্দৰ্য বিচাৰ কৰা। এইটো আপোনালোকে স্ক্ৰীনত দিয়া ধৰণে চাব। তাৰপিছতে আমি এতিয়া আলোচনা কৰিম দ্বিতীয় কুৱেশ্যন। দ্বিতীয় কুৱেশ্যনটো দিয়া আছে যে শংকৰদেৱৰ শৰৎ বৰ্ণাত ভক্তিতত্ত্ব কিদৰে উৎপাহিত হৈছে নিদৰ্শনসহ ব্যাখ্যা কৰা। এইটো আপোনালোকে স্ক্ৰীনত দিয়া ধৰণে চাই ল'ব। তাৰপিছতে বাকী যিবিলাক কুৱেশ্যন দিয়া আছে যেনে তাৰপিছতে লৈকে দিয়া আছে এইখিনি নিজে চাব লাগিব। এইখিনি আছিলে আপোনালোকৰ যিটো এছামিছ মেজৰৰ ছেকেণ্ড পেপাৰ। চ' ইয়াৰ আগতে আমি ফাৰ্ষ্ট পেপাৰ আৰু ইয়াৰ পিছত আমি থাৰ্ড পেপাৰটো আলোচনা কৰিম। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।